নমস্কাৰ। আজি দিনটো কটালোঁ যান্ত্ৰিকতাৰ পৰা কিছু দূৰত। তাৰে ভাল লগাবোৰ শ্বেয়াৰ কৰিলোঁ। শস্য, পথাৰ, নদী এইবোৰ অচিনাকি নহয়। লৰালিৰ দিনবোৰৰ জীৱন ইয়াৰ মাজতেই পাৰ কৰিছিলোঁ। এতিয়া এইবোৰ কিবা এটা বেছি ভাল লগা হ'ল, কাৰণ এই পৰিৱেশৰ পৰা আমি এতিয়া বহুত আঁতৰত। মোৰ ভাল লগা কামৰ ভিতৰত নাও চলোৱাটো এটা মোৰ ভাল লগা কাম। কিন্তু তাতোকৈ ভাল লাগে নাৱত ভ্ৰমণ কৰি। ইপাৰ সিপাৰৰ সৌন্দৰ্য উপভোগ কৰি খুব ভাল লাগে। আমাৰ চিনাকি পৰিয়ালটো ইয়াতে কাম কৰি আছে। মাক দেউতাক লগতে কণমানি দুটা। সিহঁতেও মাক দেউতাকৰ সমানে সমানে কাম কৰিছে। আমাক ভাত খাই যাবলৈ ক'লে। আমি তেওঁলোকৰ সময় নষ্ট নকৰি বেলেগ এদিন আহি খাম বুলিয়ে ক'লো দিয়ক। ছাগলীজনী জগা বেছি পৰ হোৱা নাই। গৃহস্থক বিচাৰি আজি ফেহু খাইহে ঘৰলৈ যাম। বগা সৰিয়হ ফ্ৰেঞ্চবিন সৰহকৈ কিনিলোঁ। মন গ'লে ঘৰত খাই থাকিম। কিছুমান বনৰীয়া শাক বিচাৰিও মোনাখন ভৰাই ল'লোঁ। ইয়ালৈ আহিছোঁ যেতিয়াতো নিবই লাগিব। আইতা এগৰাকীয়ে নাওখন ইমান ধুনীয়াকৈ পাৰ কৰাই আনিছে চাওকচোন। এবাৰ মই নাও চলাওঁতে পানীৰ সোঁতে ঘূৰাই ঘূৰাই মোক বহু দূৰ পোৱাইছিলগৈ। পাছত দেউতাইহে মোক উভতাই আনিছিলগৈ। ৰ'দত বহি দুয়োটাই বগৰী খালোঁ। বগৰী কিন্তু ঘৰৰ পৰাই লৈ আহিছোঁ দিয়ক। জলকীয়া আৰু ধনিয়াহে ইয়াৰ পৰাই ছিঙিলোঁ। ভিডিঅ' কৰা, এডিট কৰা, ভইচ অভাৰ দিয়া এইবোৰত ইমান মই এক্সপাৰ্ট নহয়। তথাপিও চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে নাজানো।